এই দোস্ত স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। মোৰ নাম হৈছে ৰূপম আৰু আপোনালোকে চাই আছে ৰূপম ভাই চেনেল। বৰ্তমান মই আহিছোঁ গৰু খুটি সলাবলৈ। আমাৰ তাৰমানে দুজনী গৰু আছিল, সেই দুটা বেছি তাৰমানে মাই এইটো গৰু আনিলাক, নতুনকৈ ক্ৰছ গৰু। মানে মায়েও কৰিলাক কি তাৰমানে মায়ে যি পায় তাকে কৰি থাকে গাইছ। কি ক'ব আপোনালোকে, মানে যেইবাৰ ধ্যান দিছে তাৰমানে গৰুটোৱে সেইবাৰে দামোৰা চানা হয়, কাল্লা চানা নহয় তাৰমানে। সেইবোলে মায়ে ভাবিলাক আৰু কি কিমাননো এইটোক পুহি থাকিম, কাল্লা চানা নহয় দামোৰা চানা হয়, সেইবুলি ভাবি আৰু কি কৰিব, সেইবুলি ভাবি আৰু এইটো আনিলাক আৰু কাল্লাই আনিছি। আপোনালোকে গৰুটো চাই লওক। বাকী গাইছ কালাৰ চালাৰ ভালে আছে না, আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু এনেকৈ জিৰাই চিৰাই উঠি ঘৰৰ যাবলৈকে হ'ল। আৰু গাইছ গৰুটোৰ কথা ক'মনো কি, এতিয়ালৈকে গাভিন হোৱাই নাই গৰুটো। মানে বেপাৰীও ইমানকৈ ঠগাইছে তাৰমানে আমাক, গাভিন নোহোৱা গৰুটোক গাভিন হোৱা বুলি কয়। বহুত লাছখান খাইছোঁ গাইছ এইবাৰ, কি হ'ব আপোনালোকক। বাকী আৰু গৰুটো আছে এনেকৈ, মানে ময়ো একবাৰ লগ পাই সুধিলোঁ খুৰাহঁতক, বোলে খুৰা গৰুটোক বেজি দিয়া আছেনে নাই? বোলে তাহুন ক'লাক আছে বাপু। ময়ো ক'লোঁ এনেকৈ যে আছে, গৰুটোক বেজি দিবা কিয় লাগে আৰু আপোনালোকে কওকচোন। বোলে বেজি দিয়া গৰুটো আৰু বেজি দিব পাৰি নেকি? আৰু গৰুটোৰ আকৌ বাহাৰ চিন হিচাপে আনে, সেইটো গৰু আৰু কেনেকৈ গাভিন বুলি ক'ব আপোনালোকে কওকচোন। বাকী আৰু গাইছ কি কৰিব, বেপাৰীও এনেকৈ ঠগায়, মুছলিম বেপাৰী না, গৰু পিটা দিব লাগে। মইতো কৈছোঁ তোহাক এইবাৰ বালাগেও নচৰকিবি তোহাক, সেনেকৈ কৈছোঁ মই। আৰু মোৰ আৰু ৰাগ উঠিলে যি পাই তাকে কৈ দিওঁ না গাইছ, মুখত যি পায় তাৰ কাৰণে ক'বাৰ কিবা আহি যায় ক'বলৈ গ'লে। বাকী আৰু গাইছ গৰুটো আছে দিয়ক ভালক ভালে। আৰু গৰুটো ধ্যান দিওঁতেতো পলমেই আছে, যদি কেতিয়াবা ধ্যান দিয়ে আপোনালোকক ক'ম। আৰু 2-1 বছৰমান পাছত ভিডিঅ'ত গম পাবই। গৰুৰ পোৱালিটো এটাই হ'ব, আৰু গাখীৰ বেছি কেইখিনি পইচা পালোঁ। বাকী এনেই আপোনালোকক পাছত কৈ আছোঁ। এতিয়ালৈকে বাই বাই, জয় আই অসম গাইছ।